শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ শিপৰীয়া বটাবাৰী গাঁৱৰ এঘৰত আজি পুৱা 10:30 সংঘটিত হল বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় 2.5 লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হয় পৰিয়ালটোৰ। উল্লেখ্য যে ঠেলামৰা ৰাজচক্ৰ এলেকাৰ শিপৰীয়া বটাবাৰী গাঁৱৰ বাসিন্দা অশোক আচাৰ্যৰ ঘৰত আজি পুৱা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। পৰিয়ালটোৱে জানিবলৈ দিয়া মতে বিদ্যুতৰ তাঁৰ ছিঙি খেৰৰ মেজিত পৰাৰ পিছতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে জুইৰ লেলিহানে খেৰৰ মেজিৰ ওচৰতে থকা ঘৰ এটাক আৱৰি ধৰে। ফলত নিমিষতে খেৰৰ মেজিৰ লগতে ঘৰ এটা জ্বলি যোৱাত ঘৰৰ ভিতৰত থকা কাঠ, ধান আৰু বিভিন্ন বয়-বস্তু জ্বলি ভস্মীভূত হয়। পিছলৈ স্থানীয় ৰাইজৰ তৎপৰতাত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়, যদিও বিস্তৰ ক্ষতিসাধন হ'ল পৰিয়ালটোৰ। হয়, মই ঠেলামৰা নিবাসী শিপৰীয়া বটাবাৰীৰ পৰা কৈ আছোঁ। আজি আমাৰ ঘৰত ৰাতিপুৱা 10:30 মানৰ পৰা যেতিয়া ধান মাৰনি হৈ আছিলে, সেই খেৰটো মানে যোনটো জেগাত আছিলে তাৰ ওপৰেদি বিদ্যুতৰ তাঁৰ গৈ আছিলে। সেই তাঁৰটো চাগে কিবা লিক হৈ আছিলে, সেইটো এতিয়া আমি গম নাপাওঁ। সেই তাঁৰটো ছিঙি ভাগি পৰাৰ পিছত প্ৰথমে খেৰত জুই ষ্টাৰ্ট হ'ল। যেতিয়া জুই ষ্টাৰ্ট হ'ল, আমাৰ ৰাইজবাসী আহিলে, পানী-চানী দিছে, কিন্তু জুইটো নুমাব নোৱাৰিলে, যিহেতু অগ্নি নিৰ্বাপক বাহিনীক অলৰেডি ফোনটো কৰি দিয়া হৈছিলে। কিন্তু তেখেত অহালৈকে ইমান পলম হৈ গ'ল, আমাৰ গোটেইখিনি ধান, খেৰ, ঘৰ, কাঠ-পাত আদি চব জ্বলি নষ্ট হৈ পৰিলে। যাৰ কাৰণে আমাৰ প্ৰায় 2.5 লাখ টকাৰ লোকচান হৈছে। সেইটো এতিয়া আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ চৰকাৰক, যিহেতু আমাৰ ঘৰৰ পৰিয়াল চব কৃষক হয়, আশা কৰোঁ যে চৰকাৰে সেইটো অলপ চাই চিতি দিয়ে আৰু আমাৰ যিটো লছ হৈছে সেইটো কিবা তেখেতসকলে যদি পূৰণ কৰি দিব পাৰে, সেইটোৱে মোৰ অনুৰোধ।